প্ৰিপাৰেশ্যন বোলা বস্তুটো এদিন আগৰ পৰা কৰিলে নহ'ব, গোটেই বছৰটো জোৰা এটা প্ৰক্ৰিয়াই। পৰীক্ষা জীৱন নহয়। আমি এই কথাষাৰ নিজকো ক'ব লাগে, আমাৰ কণমানিসকলকো ক'ব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগে, আমাৰ ল'ৰা ছোৱালীবোৰক ক'ব লাগে। যদি মই প্ৰিপাৰেশ্যন কৰা নাই তেতিয়াহ'লে ষ্ট্ৰেছ এংজাইটি হোৱাটো এইটো সাধাৰণ কথা, এইটো হ'বই। আপুনি নিজক এইটো কথা কওক যে মই পাৰিম, মোৰ ভাল হ'ব। লগতে এইটোও কওক যদি মোৰ বেয়া হয় ইটছ ফাইন, কাৰণ মোৰ কামটো হৈছে চেষ্টা কৰা, মই চেষ্টা কৰিলোঁ। কি কৰিম এতিয়া, মোৰ পৰীক্ষা বেয়া হ'ব নেকি, মই পাহৰি যাম নেকি, মই পাৰা নাই, এতিয়া মোৰ কি হ'ব। CR3 কনচেনট্ৰেট, ৰিমেম্বাৰ, ৰিটেইন, ৰিকল। এইটো এটা গোটেই বছৰ জোৰা প্ৰগ্ৰেম হয় CR3। যেতিয়া আমি মাইণ্ডটোক শ্ল' কৰি পেলাওঁ তেতিয়া আমি প্ৰপাৰলি এটেনশ্যন দিব পাৰোঁ, মানে আমাৰ ব্ৰেইনত বেচিকেলি অক্সিজেনেশ্যনটো বাঢ়ে, শ্বাৰ্পনেছ বাঢ়িব আৰু এংজাইটিটো কমাই দিয়ে। চাব আমি কওঁ সি বিৰাট চঞ্চল মনৰ হয়, কেনেকৈ গম পাইছোঁ, তাৰ চকু দেখিলেই গম পায়, চকুটো প্ৰিক প্ৰাককৈ থাকে, হয়নে? তাৰমানে তোমাৰ যিটো মানে হেভি মুভমেণ্ট অফ দি আইজ সেইটো ৰখাই দিয়া। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্ট। আৰু আজি মাইণ্ড পাৱাৰ ৱাছিম পডকাষ্টত ষ্টুডিঅ'ৰ মজিয়াত মোৰ সৈতে আছে আজি আমন্ত্ৰণ জনোৱা মাইণ্ড পাৱাৰ ৱাছিম আৰু মই মেঘা বৰুৱাই আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। মাইণ্ড পাৱাৰ ৱাছিম এগৰাকী হৈছে থেৰাপিষ্ট আৰু লগতে এগৰাকী চাইক'লজিষ্ট, আৰু বিশেষভাৱে তেখেতে বিভিন্ন ধৰণৰ মানসিক যি বিষয়, এই বিষয়বিলাকৰ ওপৰত বিভিন্নজনক বিভিন্ন সময়ত পৰামৰ্শ লগতে প্ৰতিকাৰ আগবঢ়াই আহিছে। আৰু পৰামৰ্শ আগবঢ়াইছে যিবিলাক বিষয়, সেই বিষয়বিলাক মই এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ। আৰু সেই বিষয়বিলাক হৈছে ডিপ্ৰেশ্যন বা হতাশা, নিৰাশা, তাৰপিছত এংগাৰ বা খং, এনজাইটি, ফিয়াৰ তথা শংকাৰ ভয়, ইনচ'মেনিয়া বা নিদ্ৰাহীনতা, অতীতৰ যি তিক্ত স্মৃতি বা তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতা যিবিলাক আচলতে পাহৰোঁ বুলিলেও কেতিয়াবা পাহৰিব নোৱাৰে, আৰু এই নিগেটিভ পাষ্ট মেমৰিজৰ পৰা কেনেদৰে মুক্তি লাভ কৰিব পৰা যায়, মেমৰি আৰু কনচেনট্ৰেশ্যন বৃদ্ধি, আৰু লগতে এডিকশ্যন বা নিচামুক্তি, আৰু লগতে মটিভেশ্যন, এই এনেকুৱা ধৰণৰ যিবিলাক মানসিক বিষয়, সেই বিষয়বিলাকৰ ওপৰত বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নজনক পৰামৰ্শ তথা প্ৰতিকাৰ দি তেখেতে যথেষ্ট উপকৃত কৰিছে বা তেওঁলোক লাভৱান হৈছে। ইয়াৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ যিবিলাক স্কুল কলেজ আছে বা ইউনিভাৰ্চিটি আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী হওক বেচৰকাৰী হওক, সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত বা তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাকত, অনুষ্ঠানবিলাকত বিশেষভাৱে মানসিক বিষয়টোৰ যি সচেতনতা, সেই সচেতনতা আৰু তাৰ লগে লগে প্ৰশিক্ষণ, এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ সেইবিলাকৰ সফল ৰূপায়ণ কৰিছে। আৰু মই এইখিনি সময়তে আৰু এটা কথা জনাব বিচাৰিছোঁ, যিহেতু মাইণ্ড পাৱাৰ ৱাছিমৰ এটা ইউটিউব চেনেল আছে, এই ইউটিউব চেনেলটোত বিভিন্ন তথ্যভিত্তিক ভিডিঅ' আপলোড কৰা আছে। যদি আপুনি ভাবে বা আপুনি যদি বিচাৰে আপোনাৰ তেনেকুৱা ধৰণৰ সেই ভিডিঅ'বিলাক চাই আপোনাৰ যিবিলাক সমস্যা, মানসিক সমস্যা আছে বা মানসিক বিষয়ত আপুনি কোনো কথা জানিব বিচাৰে, তেন্তে সেই ভিডিঅ'বিলাক চাব পাৰে। আৰু যদি আপোনাৰ চাই ভাল লাগে, আপুনি যদি ভাবে তাৰ পৰা উপকৃত হৈছোঁ বুলি, তেতিয়াহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মাইণ্ড পাৱাৰ ৱাছিমক লগ কৰিব বিচাৰে বা ফোনৰ জৰিয়তে যদি আপুনি মানসিক দিশটোৰ বিষয়ত কোনো কথা জানিব বিচাৰে, কোনো সমস্যা আছে, তেন্তে 9707069112 এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। মই আকৌ এবাৰ ফোন নম্বৰটো কৈ দিছোঁ, আপুনি নোট কৰি লওক, 9707069112। গতিকে আজি আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ যি বিষয়, এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু আজিৰ যিটো বিষয়, সেই বিষয়টো হৈছে ৱাছিম, পৰীক্ষা আহি আছে। হয়, গতিকে মেট্ৰিক পৰীক্ষা হওক, হায়াৰ ছেকেণ্ডেৰী হওক, ফাইনেল বা ডিগ্ৰীৰ যিবিলাক ছেমিষ্টাৰ এক্সাম হওক, সেইবিলাক আহি আছে। আৰু এই পৰীক্ষা যিমানেই দিন চমু চাপি আহিছে, সিমানেই পৰীক্ষাৰ্থীসকলৰ এটা ভয়, আৰু তেওঁলোকে পঢ়াখিনি যেন ক'ৰবাত নহয় ক'ৰবাত মানে হৈছেনে নাই, পাহৰি গৈছে নেকি, কিমানখিনি পঢ়া হৈছে, তেনেকুৱা ধৰণৰ এটা নাৰ্ভাছনেছ
কেৱল তেওঁলোকৰ নহয় অভিভাৱকসকলৰো সমানে এটা টেনশ্যন বাঢ়ি গৈছে হয় গতিকে এই পৰীক্ষা যিহেতু আহিছে সেই পৰীক্ষাৰ যিটো ভয় সেই ভয়ৰ পৰা কেনেদৰে নিজক আচলতে আঁতৰাই ৰাখিব পাৰিব বা কেতিয়াবা এনেকুৱা হয় যে পৰীক্ষা হলত গৈ তেওঁলোকৰ যিবিলাক পঢ়িছিলে সেইবিলাক যেন পাহৰি গৈছে কুৱেশ্যন পেপাৰখন পোৱাৰ লগে লগে বা পৰীক্ষালৈ যোৱাৰ আগমুহূৰ্তত বিভিন্ন তেওঁলোকৰ এনজাইটি বাঢ়ি যায় কিছুমানৰ ভমিটিং হয় কিছুমানৰ পেটৰ অসুখ হয় কিছুমানৰ মূৰৰ বিষ হয় তেনেকুৱা ধৰণৰ সমস্যাবিলাক খুব হয় হয়তো সেইটো এটা মানসিক বা চাইক'লজিকেল এটা কথা আছে গতিকে কি ক'ব বিচাৰিম মেঘাবা যিসকল ল'ৰা ছোৱালীয়ে এতিয়া পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে প্ৰিপেৰেশ্যন কৰি আছে প্ৰিপেৰেশ্যন চলাই আছে আৰু লগতে পেৰেণ্টছসকলো সমান্তৰালভাৱে তেওঁলোকো লাগি আছে তেওঁলোকৰ লগত আৰু প্ৰেছাৰাইজডো হৈ আছে হয় চ' তেওঁলোকক যিটো কথা আপুনি ক'লে যে তেওঁলোকৰ যিটো পৰীক্ষাৰ ভয় সেইটো দূৰ কৰাৰ উপায় কি এতিয়া দূৰ কৰাৰটো আচল উপায় হ'ল এটাই প্ৰিপেৰেশ্যন আৰু প্ৰিপেৰেশ্যন কিন্তু প্ৰিপেৰেশ্যনটো আমি যে এটা কথা কওঁ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি প্ৰিপেৰেশ্যন বোলা বস্তুটো এদিন আগৰ পৰা কৰিলে নহ'ব গোটেই বছৰটো জোৰা এটা প্ৰক্ৰিয়াই হয়নে কিন্তু যিয়ে নহওক যিহেতু পৰীক্ষা একেবাৰে চমু চাপি আহিছে এতিয়া একেবাৰে ওচৰত এতিয়া যদি এংজাইটি হৈ আছে নাৰ্ভাছনেছ হৈ আছে সেইটো দূৰ কৰিবলৈ হ'লে প্ৰথম কথা তোমালোকে এই থট প্ৰচেছ বা এই চিন্তাটো মনত লোৱা বা আপোনালোকেও অভিভাৱক হিচাপে বা শিক্ষক শিক্ষয়িত্ৰী হিচাপে আপোনালোকেও আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিক এই কথাটোৱে কওক যে এক্সামিনেশ্যন ইজ নট লাইফ পৰীক্ষা জীৱন নহয় এই কথাষাৰ আমি এই কথাষাৰ নিজকো ক'ব লাগে আমাৰ কণমানিসকলকো ক'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগে আমাৰ ল'ৰা ছোৱালীবোৰক ক'ব লাগে চ' এইটো এটা দায়িত্ব হয় যেতিয়া আমি এই থট প্ৰচেছটো লওঁ এই চিন্তাধাৰাটো লওঁ যে পৰীক্ষাটোৱে জীৱন নহয় তেতিয়া লগে লগে আমাৰ ষ্ট্ৰেছটো কমি আহে এক নম্বৰ আৰু ষ্ট্ৰেছটো কমাৰ লগে লগে যিটো ফিয়াৰ বা এংজাইটি সেইটো কমি আহে লগতে আমি এইটো মনত ৰাখিব লাগিব যে এই যিটো ষ্ট্ৰেছ বা এংজাইটি হৈ আছে এইটো অহেতুক ষ্ট্ৰেছ এংজাইটি নে এইটো একচুৱেলি ৰিয়েল হয় যদি মই প্ৰিপেৰেশ্যন কৰা নাই তেতিয়াহ'লে ষ্ট্ৰেছ এংজাইটি হোৱাটো এইটো সাধাৰণ কথা এইটো হ'বই কাৰণ আপোনাৰ এটা পাৰ্টে বিচাৰি আছে কি মোৰ ৰিজাল্টটো ভাল হওক কিন্তু লগতে আন এটা পাৰ্টে গম পাই আছে যে আপুনি প্ৰিপেৰেশ্যন নাই কৰা সেইকাৰণে আপোনাৰ এংজাইটি বা ষ্ট্ৰেছ হৈ আছে গতিকে প্ৰিপেৰেশ্যনৰ তাৰ কোনো অল্টাৰনেটিভ নাই কিন্তু যিবিলাক ল'ৰা ছোৱালী আকৌ প্ৰিপেৰেশ্যন কৰে তাৰপিছতো তেওঁলোকৰ এংজাইটি হয় গতিকে মই এই কথাটোৱে ক'ম যে আপোনালোকে নিজক এই কথাটো বাৰে বাৰে কওক যে এক্সামিনেশ্যন ইজ নট লাইফ আৰু তোমালোকেও মনত ৰাখিবা যে পৰীক্ষাটো জীৱন নহয় পৰীক্ষাটো এটা মাধ্যম হয় যাৰ সহায়েৰে তোমাৰ কনচেপ্ট তোমাৰ মেমৰি টেষ্ট কৰা হয় তুমি কিমানখিনি বুজি পালা সেই স্পেচিফিক বা পাৰ্টিকুলাৰ বিষয়টোত প্ৰথম কথা হ'ল এইটো দ্বিতীয় কথাটো হ'ল তোমালোকে নিজকে এটা বাক্য এটা মেজিকেল চেণ্টেন্স ক'বলৈ আৰম্ভ কৰা আৰু সেই মেজিকেল চেণ্টেন্সটোৱে মই ভাবোঁ যে তোমাৰ যিটো এংজাইটি ৰেছপন্স আছে সেইটো বহুত 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 বেছি কমাই দিব সেইটো হ'ল ইটছ অ'কে ফৰ মি টু ফেইল আই এম অ'কে উইথ ফেইলিং মই মেঘাবা মই অ'কে হয় মই পৰীক্ষাত ফেইল হোৱাক লৈ মই ফেইল হ'ব পাৰোঁ বিফল হ'ব পাৰোঁ মোৰ পৰীক্ষা ভাল নহ'বও পাৰে একো ডাঙৰ কথা নহয় আৰু এই কথাষাৰ যেতিয়া আপুনি নিজকে কয় তো তেতিয়া আপোনাৰ ভিতৰত থকা যিটো ছাৰ্ভাইভেল মেকানিজম যিটো হাইপাৰ এক্টিভেট হৈ গৈছে যিটো আমি কওঁ SNS চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম যাৰ ফলত আপোনাৰ এটা ফাইট অৰ ফ্লাইট ৰেছপন্স আহি গৈছে আপোনাৰ এড্ৰিনেলিন ৰাছ হ'বলৈ ধৰিছে আপোনাৰ ভয় লাগিবলৈ ধৰিছে আপোনাৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি বাঢ়ি গৈছে সেইটো কিন্তু আপোনাৰ ৰিলেক্স হৈ যাব যেতিয়া আপুনি ক'ব যে অ'কে ইটছ অ'কে ফৰ মি টু ফেইল আই এম অ'কে উইথ ফেইলিং মই বিফল হ'ব পাৰোঁ এইটো একো ডাঙৰ কথা নহয় মোৰ হাতত কি আছে প্ৰিপেৰেশ্যন কৰাটো চ' মোৰ কামটো হৈছে কেৱল প্ৰিপেৰেশ্যন কৰাটো মই প্ৰিপেৰেশ্যন কৰিলেই হ'ল এই কথাষাৰে যদি আপুনি নিজক কয় তাতো কিন্তু আপুনি বহুতখিনি ৰেহাই পাব আচ্ছা তৃতীয়টো যিটো কথা সেইটো হ'ল কি আপুনি এইটো বুজিব লাগিব যে এংজাইটিটো একেবাৰে বেয়া বস্তু নহয় অলপমান এংজাইটি আমাক প্ৰয়োজন আছে যদি আমি ভালকৈ পাৰফৰ্ম কৰিব লাগে এতিয়া ফৰ এক্সাম্পল আজি পডকাষ্টটো কৰাৰ আগত যদি মোৰ অলপো এংজাইটি নহয় তেতিয়াহ'লে কিন্তু মই সিমান ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰিম
এইটো দেখা যায় যে অলপমান এংজাইটিয়ে মোৰ মেমৰিটো বুষ্ট কৰে, মোৰ যিটো মেণ্টেল ডেক্সটাৰিটি বা মোৰ মেণ্টেল শ্বাৰ্পনেছটো সি বঢ়াই দিয়ে, কাৰণ মোৰ হাৰ্ট ৰেটটো বাঢ়ি যায় তেতিয়া। হাৰ্ট ৰেটটো বঢ়াৰ লগে লগে মোৰ ব্ৰেইনত ব্লাড ফ্ল'টো বাঢ়ি যায়, বাঢ়াৰ লগে লগে মোৰ ফ'কাছ কৰিব পৰা ক্ষমতাটো বাঢ়ি যায়। চ' অলপমান এংজাইটিৰ কিন্তু প্ৰয়োজন আছে, কিন্তু সি লগাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে কিন্তু এই দুটা কথা যে ক'লোঁ যে পৰীক্ষাই জীৱন নহয়। আৰু দ্বিতীয় কথা হ'ল কি, মই যিটো কথা ক'লোঁ যে ইটছ অ'কে ফৰ মি টু ফেইল, আই এম অ'কে উইথ ফেইলিং। আচ্ছা, তৃতীয় মানে চতুৰ্থ যিটো কাম আপোনালোকে কৰিব পাৰে যিটোৱে আপোনাৰ এংজাইটি বহুতখিনি কমাই দিব, সেইটো হ'ল এটা প্ৰচেছ আছে যিটো ৰজাৰ কেলাহান নামৰ এজন চাইণ্টিষ্টে উলিয়াইছিলে। সেইটো হ'ল TFT বুলি কয়, থট ফিল্ড থেৰাপি। আপুনি অজস্ৰ ভিডিঅ' পাব ইউটিউবত, টেপিং কৰিব লাগে এনেকৈ। যদি আপুনি টেপিং কৰে ই আপোনাক চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমৰ পৰা পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম অৰ্থাৎ ৰেষ্ট এণ্ড ডাইজেষ্ট তালৈকে লৈ যাব। চ' আপুনি টেপিঙৰ ভিডিঅ' আপুনি পাই যাব, ইনফেক্ট মোৰ ইউটিউব চেনেলতো আছে, আমি আগৰ ভিডিঅ'টো কৈছোঁ। আচ্ছা, তাৰোপৰি আৰু এটা টেকনিক আছে যাক কোৱা হৈছে হেভেনিং বুলি কয়। হেভেনিংটো ডক্টৰ MD হয় তেখেত, ৰোনাল্ড ৰুডেন বুলি, তেখেতে উলিয়াইছিলে। এইটো এটা চাইক'চেঞ্চৰী টেকনিক হয়, য'ত নেকি আমি এনেকৈ নিজকে টাচ কৰিব লাগে, যাৰ ফলত বডিত অক্সিটচিন ৰিলিজ হয় আৰু ব্ৰেইনত ডেল্টা ৱেভছ ৰিলিজ হয়। তাৰ ফলতো কিন্তু আমাৰ এংজাইটিটো বহুত কমি আহে, বহুতখিনি কমি আহে। আৰু ইয়াতে পেৰেণ্টছসকলক মই এটা কথা ক'ম, আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে বা যিসকল ছিনিয়ৰ্ছ আছে, আপোনালোকৰ ওচৰত যদি এনেকুৱা কোনোবা এজন ষ্টুডেণ্ট আছে যোনে পৰীক্ষা দিবলৈ গৈ আছে, যিজন খুব নাৰ্ভাছ হৈ আছে, তেখেতসকলক বডিত গুড টাচ দিয়ক। বডিত গুড টাচ দি এটা কথা কওক, চকুত চকু মিলাই কওক যে তুমি চেষ্টা কৰি আছা, আমি দেখি আছোঁ, আমি বুজি আছোঁ, তুমি চেষ্টা কৰি থকা। চেষ্টাটো বেছি ইম্পৰ্টেণ্ট হয়। তোমাৰ ৰিজাল্ট যিয়ে নহওক কিয় আমি তোমাক ষ্টিল ভাল পাওঁ আৰু আমি তোমাক ভাল পায়ে থাকিম। এই কথাষাৰ যেতিয়া আপুনি চাইল্ডটোক কয়, তেতিয়া চাইল্ডটোৱে এইটো অনুভৱ কৰে যে মই এটা ছেফ এনভাইৰনমেণ্টত আছোঁ আৰু মই চেষ্টা কৰি আছোঁ, মোৰ চেষ্টাটো এওঁলোকে শলাগ লৈছে, গতিকে মোৰ কামটো হৈছে চেষ্টা কৰা, সেইটো মই কৰি যাম। তেতিয়া যেতিয়া অভাৰৱেলমটো, মেণ্টেল অভাৰৱেলমটো কমি আহে, তেতিয়া মানুহজনে সেই মেণ্টেল ফগটো নোহোৱা হৈ যায়, ধুৱলি কুঁৱলীটো নোহোৱা হৈ যায়, তেতিয়া সেই ছাত্ৰজনে বা ছাত্ৰীজনে ফ'কাছ কৰিব পাৰে। তদুপৰি আৰু এটা কথা, ফ'কাছটো ইম্প্ৰুভ কৰিবলৈ হ'লে কিছুমান বস্তু কিন্তু আমি অলপ এভইড কৰিব লাগিব যদি আমি ফ'কাছটো বঢ়াব লাগে, এংজাইটি কমাব লাগে। এতিয়া দেখা গৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে মিঠা, চুগাৰী বস্তু বেছিকৈ খায়, বেছি হাই কাৰ্বছ ডায়েট লয়, চিম্পল কাৰ্বহাইড্ৰেট থকা ডায়েট বেছিকৈ লয়, ফাষ্ট ফুড মানে য'ত নেকি MSG জাতীয় বস্তু থাকে, মন'ছ'ডিয়াম গ্লুটামেট বা আজিনোমোটো জাতীয় বস্তু যেতিয়া খায়, এইবিলাকৰ মিঠা বেছি খালে আপোনাৰ ৰেষ্টলেছনেছ বাঢ়িব, এংজাইটি বঢ়াই দিয়ে যদি অত্যাধিক আপুনি খায়, বা হাই গ্লুটেন ডায়েট যদি লয় তাৰ ফলতো হ'ব কিন্তু আপোনাৰ। গতিকে আৰু আপুনি মনত ৰাখিব, আপোনাৰ পেটত যিমান ভাল বেক্টেৰিয়া থাকিব, চেৰাটনিন লেভেলটো সিমান আপোনাৰ বডিত বাঢ়িব। ভাল বেক্টেৰিয়া পেটত আমি কেনেকৈ বঢ়াম, তাৰ বাবে আমি খাব লাগিব প্ৰ'বায়'টিকযুক্ত বস্তু, যেনেকুৱা দৈ, যেনেকুৱা কিমচি, যেনেকুৱা চাৱাৰ ক্ৰাউট, মানে ফাৰ্মেণ্টেড বস্তুবোৰ যদি আমি বেছিকৈ খাওঁ, আপুনি চাব পৰীক্ষাৰ সময়ত ল'ৰা ছোৱালীবিলাকৰ আউট অফ এংজাইটি পেট বেয়া হয়, হজম শক্তি কমি আহে, হয়নে? তো আপুনি যদি তেওঁলোকৰ হজম শক্তি বঢ়োৱা বস্তুবোৰ খুৱায়, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ মানসিক যিটো ফ'কাছ সেইটো কিন্তু তাত যথেষ্ট বাঢ়িব। আপুনি অপটিমাম এমাউণ্টৰ আপুনি প্ৰ'টিন ল'ব লাগিব, আৰু আপোনাৰ কাৰণে হাইড্ৰেশ্যনটো যথেষ্ট দৰকাৰী যদি আপুনি ফ'কাছড হৈ থাকিব বিচাৰে। আৰু তদুপৰি মই এটা কথা ক'ম, আপোনাৰ ফিজিচিয়ানৰ লগত লাগিলে আপুনি কথা পাতি ল'ব, সেইটো হ'ল এটা টি, মই আগতো মেনশ্যন কৰিছোঁ এইটো, লেমন বাম টিৰ কথা মই কৈছোঁ। লেমন বাম টিয়ে কিন্তু এংজাইটি ৰেছপন্সটো বহুত কমাই দিয়ে। লেমন বাম টিয়ে এংজাইটি ৰেছপন্সটো বহুত কমাই দিয়ে, আমাৰ বহুতখিনি কমি যায়। বহুত ষ্টুডেণ্টছ আছে যিসকলে ৰাতি চাহৰ পৰিৱৰ্তে কফি খায়, ব্লেক কফি, পঢ়ি থকা সময়ত তেওঁলোকে ব্লেক কফি খায়, গতিকে কফিটো কেফেইনটো থাকে, কেফেইনেও আমাৰ এংজাইটি কিন্তু বঢ়ায়। কিছুমানৰ কেফেইন ইনটলাৰেঞ্চ থাকে। কেফেইনটো এনে ভাল বস্তু, ই টোপনিটো মানে ভাঙিবৰ কাৰণে, কাৰণ সি মেলাটনিন লেভেলটো, আমাৰ যিটো টোপনিৰ চেনেলটো কমাই দিয়ে, তো আমাক জগাই দিয়ে, ঠিক আছে? তো সেইটো
আপুনি যদি দিনৰ ভাগত খাইছে ইট ইজ অ'কে 3টা বজাৰ আগত আৰু লগতে এইটো চাওক যে আপোনাৰ ই এংজাইটি বেছি বঢ়াই দিয়ে নেকি যদি বেছি বঢ়াই দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে দিগদাৰী হ'ব কেফেইনে চ' সেইটো আপোনাৰ শৰীৰটোক আপুনি বুজি কামটো কৰিব লাগিব চ' এইখিনি কাম যদি কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ এংজাইটিটো বহুত কমি যাব আপুনি নিজক এইটো কথা কওক যে মই পাৰিম মোৰ ভাল হ'ব লগতে এইটোও কওক যদি মোৰ বেয়া হয় ইটছ ফাইন কাৰণ মোৰ কামটো হৈছে চেষ্টা কৰা মই চেষ্টা কৰিলোঁ বুজিছেনে মেঘাবা এইটো এটা বিৰাট দৰকাৰী কথা তাৰমানে বুজিছে আৰু হয় আৰু বিশেষকৈ কিছুমান ল'ৰা ছোৱালী আছে যিখিনি ষ্টুডেণ্ট তেওঁলোকে পৰীক্ষা হলত লিখি ঠিকে আছে তাৰ মাজতে হঠাৎ তেওঁলোকৰ সেই নাৰ্ভাছনেছটোৰ কাৰণে পিছৰ ফালে তেওঁলোকৰ পাহৰি যোৱা এটা পাহৰি যায় কাৰণ সেইটো মুমেণ্টত তেওঁলোকৰ প্ৰিপেৰেশ্যনো ভাল আছিলে কাৰণ সেইটো মুমেণ্টত চাইল্ডটো একচুৱেলি অভাৰৱেলমড হৈ গ'ল মানে সেই মানুহজনে তেতিয়া হতবম্ব হৈ গ'ল সেইখিনি টাইমত কি কৰিম এতিয়া মোৰ পৰীক্ষা বেয়া হ'ব নেকি মই পাহৰি যাম নেকি মই পাৰা নাই এতিয়া মোৰ কি হ'ব এই যিটো এটা মেণ্টেল ষ্টেটত গুচি যায় তাৰমানে তেওঁলোকৰ DMN বুলি কওঁ আমি ডিফল্ট মোড নেটৱৰ্ক সেইটো সেই বস্তুটো বেছি হাইপাৰ এক্টিভ হৈ যায় এইটো টাইমত প্লাছ তেওঁলোকৰ যিটো এমিগডেলা বুলি কওঁ আমি এমিগডেলা মানে আমাৰ লিম্বিক ছিষ্টেমত থাকে আমাৰ যিটো ফাইট ফ্লাইট অৰ ফ্ৰিজ সেইটো আপোনাৰ লগাতকৈ বেছি ফায়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে যেতিয়া এইটো হয় মানুহজন নাৰ্ভাছ হ'বলৈ লয় পেটত তেতিয়া তেওঁলোকৰ মানে বাটাৰফ্লাইজ ৰান কৰিবলৈ আৰম্ভ কৰে যেতিয়া সেইটো হয় তেতিয়া জানা বস্তুবোৰো পাহৰিবলৈ লয় সেইখিনি মুহূৰ্তত মনত নাথাকে আৰু এই গতিকে মই এটা প্ৰগ্ৰেম আগৰ পৰাই চলাই আহিছিলোঁ যিটো CR3 বুলি কওঁ আমি CR3 কনচেনট্ৰেট ৰিমেম্বাৰ ৰিটেইন ৰিকল কনচেনট্ৰেট ৰিমেম্বাৰ ৰিটেইন ৰিকল এইটো এটা গোটেই বছৰ জোৰা প্ৰগ্ৰেম হয় CR3 য'ত নেকি মই ল'ৰা ছোৱালীবিলাকক শিকাওঁ কেনেকৈ কনচেনট্ৰেট কৰিব লাগে কেনেকৈ মনত ৰাখিব লাগে কেনেকৈ সেইটো আকৌ ৰাখি থ'ব লাগে গোটেই বছৰ ৰিটেইন কৰিব লাগে আকৌ কেনেকৈ ৰিকল কৰিব লাগে এই গোটেইখিনি শিকাওঁ কিন্তু এতিয়া যিহেতু পৰীক্ষাৰ একেবাৰে কম সময় এতিয়া বেছিভাগ ল'ৰা ছোৱালীয়ে ধৰক মোৰ ওচৰত আহি আছে তেওঁলোকে লৈ আছে বুষ্টাৰ ড'জ মই বুষ্টাৰ ড'জ এটা দিওঁ সেইটো কিন্তু ধৰক CR3 বা আল্টিমেট প্ৰিপাৰেশ্যনৰ কোনো অল্টাৰনেটিভ নহয় ই জাষ্ট এইখিনি সময়ত এটা ৰিলিফ দিয়ে হেল্প কৰে ন' ডাউট ই যথেষ্ট হেল্প কৰে কিন্তু এইটো আল্টিমেট মানে মই নকওঁ যে এটা আল্টিমেট বস্তু হয় মানে কেনেকুৱা ধৰণে সহায় কৰে বুষ্টাৰ ড'জটো বেচিকেলি মেঘাবা চাওক যিসকলৰ এতিয়া পৰীক্ষাৰ 10 দিন আছে 15 দিন আছে 20 দিন আছে তেওঁলোকৰ নাৰ্ভাছনেছ হয় তাৰপিছত তেওঁলোকে পঢ়িব নোৱাৰা হৈ যায় তাৰপিছত তেওঁলোকে পঢ়িব হয় কিন্তু ৰেষ্টলেছ ফিল কৰি থাকে তেওঁলোকৰ ধৰক ছ'চিয়েল মিডিয়াৰ প্ৰতি এট্ৰেকশ্যনটো বাঢ়ি যায় চ' এই গোটেইখিনিক সাঙুৰি লৈ টেইলাৰ মেড মানে বাচ্ছাটোৰ যিটো ৰিকুৱাৰমেণ্ট সেইখিনি সময়ত যাতে বাকী থকা সময়খিনি অন্তত প্ৰডাক্টিভ হয় কি কৰিব লাগিব এই ক্ষেত্ৰত এডভাইচ দিয়া হয় টেকনিক দিয়া হয় টুলছবিলাক দিয়া হয় আচ্ছা হয় সেই তেনেকৈ আমি আগবাঢ়োঁ সেইটো কণ্ট্ৰল কৰি ৰাখে আৰু কিছুমান ষ্টুডেণ্টছ দেখা যায় তেওঁলোকৰ খুব ভাল প্ৰিপেৰেশ্যন কুৱেশ্যন পেপাৰখন পালে তেওঁলোকে এবাৰ পঢ়ি চালে আৰু তেওঁলোকে পঢ়ি চোৱাৰ পিছত তেওঁলোকে গোটেই কুৱেশ্যনছবিলাকৰ আনচাৰ্ছবিলাক জানে কিন্তু যেতিয়া লিখিবলৈ আৰম্ভ কৰে এটা এটাকৈ তেওঁলোকৰ কিন্তু গোটেই খেলি মেলি হয় ক'ৰবাত তেওঁলোকে সেই কুৱেশ্যন আনচাৰ্ছবিলাকে তেওঁলোকে একেবাৰে পাহৰি যায় মানে এনেকুৱা হয় যে মই এইটোও পাৰোঁ সেইটোও পাৰোঁ মই ক'ৰ পৰা আৰম্ভ কৰিম যেতিয়া ষ্টাৰ্ট কৰাৰ পিছত কিন্তু এইটোৰ কাৰণে মই এটা বিৰাট মই ভাবোঁ যে এটা বিৰাট পাৱাৰফুল টেকনিক হ'ল সেইটো হ'ল কি মাইণ্ডটোক শ্ল' কৰি অনাটো আচ্ছা যেতিয়া মই মোৰ যিখিনি ক্লায়েণ্ট ষ্টুডেণ্টছ আছে তেওঁলোকক কওঁ তুমি যেতিয়া পৰীক্ষা হলত যোৱা তুমি লিখিবলৈ আৰম্ভ কৰাৰ আগতে নিজকে কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া প্ৰথমতে নিজকে এটা কথা কোৱা যে মই যিমান যি পঢ়িছোঁ মোৰ মনত পৰি যাব এই লাইনটো 3বাৰ মান আওৰাবলৈ কওঁ তেওঁলোকক যেতিয়া এই কথাষাৰ কোৱা হয় চ' এই ইনফৰ্মেশ্যনটো তেওঁলোকৰ অৱচেতন মনলৈকে গুচি যায় তাৰমানে ই তেওঁলোকৰ ব্ৰেইনটোক এক ধৰণে ইনফ্লুৱেঞ্চ কৰে এই থট পেটাৰ্ণটোৱে তেতিয়া তেওঁলোকৰ যিমান যি পঢ়িছে সহজে মনত পৰে 1 নম্বৰ দ্বিতীয়তে মই তেওঁলোকক এটা কথা কওঁ তোমালোকে লিখিবলৈ আৰম্ভ কৰাৰ আগতে অলপমান অনুলোম বিলোম কৰি ল'বা অনুলোম বিলোম যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ কি হয় তেতিয়া দুটা নষ্ট্ৰেলেদি সমান মানে আমাৰ ব্ৰেইনত বেচিকেলি অক্সিজেনেশ্যনটো বাঢ়ে আমাৰ ব্ৰেইনত যিটো অক্সিজেন লেভেলটোতো বাঢ়ি যায় শ্বাৰ্পনেছ বাঢ়িব আৰু এংজাইটিটো কমাই দিয়ে তৃতীয়তে মই আৰু এটা বস্তু কওঁ যে তেওঁলোকক কওঁ যে তোমালোকে ভ্ৰামৰীটো কৰিবা ভ্ৰামৰীটো যে আমি এনেকৈ কৰোঁ ইউটিউবত
ভিডিঅ' আছে আছে, অজস্ৰ আছে। ভিডিঅ' আছে ভ্ৰামৰীটো এটা চিমুলেশ্যন হয় গামা ব্ৰেইন ৱেভৰ গামা ব্ৰেইন ৱেভটো হৈছে আমাৰ ফাষ্টেষ্ট ব্ৰেইন ৱেভ তাৰমানে ই আমাক কুইক বনাই দিয়ে মানে আমি ফাষ্ট চিন্তা কৰিব পাৰোঁ বস্তুবিলাকক ক্লিয়াৰ চিন্তা কৰিব পাৰোঁ চ' আমি এই যিটো ভ্ৰামৰী প্ৰাণায়াম আছে সেইটো আমি পৰীক্ষা হলত কৰি ল'ব লাগে বা কৰি ল'ব লাগে আৰু তদুপৰি মই তেওঁলোকক আৰু এটা কথা কওঁ যে তোমালোকে যেতিয়া পৰীক্ষা হলত আপুনি যিটো কথা সুধিলে যে খেলি মেলিটো যাতে নালাগক তাৰ কাৰণে মই কওঁ তোমালোকে চকুটো মুদিবা কল্পনা কৰিবা এটা ঘড়ী মনতে এটা ঘড়ী কল্পনা কৰিবা ঘড়ীৰ কাটাটো যে ছেকেণ্ডৰ কাটাৰ টক 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 এটা স্পীডত যায়তো সেই স্পীডটো মাইণ্ডত কমাই নিবা যে 3 ছেকেণ্ডত 1 ছেকেণ্ডকৈ হৈছে টক টক 5 ছেকেণ্ডত 1 ছেকেণ্ডকৈ হৈছে সেইটো একেবাৰে শ্ল' কৰি আনি এনেকুৱা কৰি পেলাবা যেন মাইণ্ডটো একেবাৰে শ্ল' হৈ গৈছে যেতিয়া আমি মাইণ্ডটোক শ্ল' কৰি পেলাওঁ তেতিয়া আমি প্ৰপাৰলি এটেনশ্যন দিব পাৰোঁ কাৰণ আমি বস্তুবোৰ ক্লিয়াৰলি দেখোঁ চাব ক্ৰিকেট আপোনালোকে নিশ্চয় ক্ৰিকেট চাইছে বা অন্যান্য স্পৰ্টছ চাইছে তাত যেতিয়া এজন ডিচিশ্যন মেকাৰ বা আম্পায়াৰ এটা কঠিন ডিচিশ্যন ল'ব লগা হয় তেখেতে সেই ভিডিঅ'টো শ্ল' মোশ্যনত প্লে কৰে এতিয়া আপুনি ইউটিউবত এটা ভিডিঅ' চাই আছে ইউটিউবত যিজন ইউটিউবাৰে কিবা এটা কথা ক'লে কথাখিনি যদি আপুনি বুজি নাপায় আপুনি কি কৰে অলপ আকৌ এবাৰ ৰিপিট কৰে বা শ্ল'কৈ চায় বা তাৰ স্পীডটো আপুনি কমাই লয় যেতিয়া আমি শ্ল'কৈ চাওঁ আমি এটেনশ্যনটো ডিটেইল আমি বস্তুবিলাকক বেছিকৈ এটেনশ্যন দিব পাৰোঁ বেছি ক্লিয়াৰলি দেখা পাওঁ তেতিয়া তো আপুনি যেতিয়া মাইণ্ডটোক শ্ল' কৰি আনে আৰু আপুনি উশাহ নিশাহটো তাতে আপুনি শ্ল' কৰি আনক আৰু ভাবি লওক যে আপোনাৰ মনটো শ্ল' হৈ আহিছে যেতিয়া আপুনি মনটোক শ্ল' এইটো প্ৰেক্টিছৰ দ্বাৰা কৰোঁতে আহি যায় যেতিয়া আপুনি শ্ল' কৰি আনে মাইণ্ডটোক তেতিয়া আপুনি স্পষ্ট কুৱেশ্যন পেপাৰখনক আপুনি ক্লিয়াৰ দেখিব আৰু তেতিয়া আপোনাৰ ডিচিশ্যনছবিলাক কাৰেক্ট হ'ব আৰু এটা সহজ যিটো মই ভাবোঁ যে আপোনালোকেও জানে এই কথাটো আপোনালোকে সদায় বা তোমালোকে সদায় আটাইতকৈ যিটো সহজ প্ৰশ্নৰ উত্তৰ যিটো তুমি উত্তৰ ইমিডিয়েটলি কৰিব পাৰিবা তুমি তাৰ পৰা ষ্টাৰ্ট কৰা যিটো আটাইতকৈ সহজ প্ৰশ্ন তাৰ উত্তৰৰ পৰা ষ্টাৰ্ট কৰা তাৰমানে আমি কি কৰোঁ মবিলিটিটো বা মমেণ্টামটো আনি ল'বলৈ দিওঁ যে তুমি ছাপ'জ তোমাৰ 10টা কুৱেশ্যন আছে তাৰে তোমাৰ লাগি গৈছে গোটেইকেইটা 10টাৰ মই গোটেইকেইটাৰে এনচাৰ জানো কিন্তু 10টাটো লিখিব নালাগে মোৰ 5টা লিখিব লাগে প্ৰথমতে তুমি এটাৰ পৰা ষ্টাৰ্ট কৰা যিটো তোমাৰ কাৰণে আটাইতকৈ সহজ আৰু ধুনীয়াকৈ তুমি লিখিব পাৰিবা এনেকৈ এটা বা দুটা তুমি লিখি লোৱা যেতিয়া এবাৰ মমেণ্টামটো আহি যায় তাৰপিছত তুমি প্ৰপাৰলি গৈ থাকিব পাৰিবা কিন্তু মনত ৰাখিবা তুমি মাইণ্ডটোক যেতিয়া শ্ল' কৰি লোৱা তেতিয়া তোমাৰ ডিচিশ্যনছবিলাক খুব সুলঝা হোৱা হয় প্ৰপাৰ যে মই এই দুটা কুৱেশ্যনৰ দুটাৰে জানো কিন্তু কোনটো মই বেছি ধুনীয়াকৈ লিখিবলৈ পাৰিম নিশ্চয় সেইটো ডিচিশ্যন লোৱাটো সেইটো মুহূৰ্তত তোমাৰ কাৰণে নিতান্ত প্ৰয়োজনীয় হয় কিন্তু সেই ডিচিশ্যনটো যে তুমি ল'বৰ বাবে তুমি এটা নিউট্ৰেল মেণ্টেল ষ্টেটত থাকিব লাগিব তাৰ বাবে দৰকাৰী যে তুমি মাইণ্ডটোক শ্ল' কৰি আনিছা মাইণ্ডটোক শ্ল' কৰি আনিব লাগে মই চাব আপুনি যেতিয়া ৰেষ্টলেছ হৈ থাকে মাইণ্ডটো আপোনাৰ শ্ল' হৈ নাথাকে আৰু মাইণ্ডটো শ্ল' কৰাৰ কাৰণে এটা খুব ধুনীয়া প্ৰচেছ আছে মেঘাবা যিটো মই নিজেও কৰোঁ মোৰ ষ্টুডেণ্টছবিলাকক কওঁ যে তুমি চকুৰ যিটো মুভমেণ্ট আই মুভমেণ্টটো ৰখাই দিবলৈ কওঁ চাব আমি কওঁ সি বিৰাট চঞ্চল মনৰ হয় কেনেকৈ গম পাইছোঁ তাৰ চকু দেখিলেই গম পায় চকুটো প্ৰিক প্ৰাককৈ থাকে হয়নে তো তুমি যদি গম পাইছা যে তোমাৰ মনটো সেইখিনি সময়ত চঞ্চল হৈ আছে তাক তুমি অচল কৰি আনিব লাগিব তাৰমানে তোমাৰ যিটো মানে হেভি মুভমেণ্ট অফ দি আইজ সেইটো ৰখাই দি এঠাইত কোনোবা এটা বস্তু প্ৰশ্ন কাকত হওক কিবা এটা নাম্বাৰ হওক কিবা এটা পইণ্ট হওক তাত চাই চকুৰ যিটো মুভমেণ্ট সেইটোক তুমি শ্ল' কৰি আনা ৰখাই দিয়া যেতিয়া চকুৰ মুভমেণ্টটো শ্ল' হ'ব তোমাৰ ব্ৰেইন ৱেভছবিলাক চেঞ্জ হ'বলৈ লয় কাৰণ আমাৰ আই মুভমেণ্টে আমাৰ ব্ৰেইন ৱেভবিলাকত এফেক্ট কৰে তো শ্ল' কৰিবলৈ ক'লোঁ আৰু শ্ল' কৰিবৰ কাৰণে এইটো পদ্ধতি উশাহ নিশাহৰ সহায়েৰে আমি কৰিব পাৰোঁ সেই ঘড়ীটোৰ কল্পনা কৰিব পাৰোঁ আৰু এঠাইত আমাৰ চকুৰ মুভমেণ্টটো ৰখাই দি এঠাইত আনি আমি কৰিব পাৰোঁ তেতিয়া আমি ডিচিশ্যনছ প্ৰপাৰ ল'ম আৰু ই এংজাইটিও বহুত কমাই দিব হয় য়েছ নিশ্চয় আৰু ৱাছিমে যিটো কথা ক'লে আচলতে সদায় ষ্টুডেণ্টছবিলাকে যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে প্ৰথম কুৱেশ্যন পেপাৰখন পোৱাৰ পাছত এবাৰটো পঢ়িয়ে চাই তেওঁলোকে যিটো আনচাৰ কৰিব আনচাৰ শ্বীটত সদায় যিটো তেওঁলোকে প্ৰপাৰলি জানে আনচাৰটো সেই প্ৰথম আনচাৰটোৱে তেওঁলোকে ভালকৈ লিখিব লাগে আৰু সেই আনচাৰটো লিখাৰ পিছত বাকীখিনি অট'মেটিকেলি তেওঁলোকৰ আহি যায় আৰু কোৱা হয় যে যিসকল আচলতে বহি চাব চেক কৰিব তেওঁলোকৰ কপি চেক কৰিব
তেওঁলোকৰ প্ৰথম কুৱেশ্যন আনচাৰ্ছটো যদি ভাল লাগে, আনচাৰটো যদি ভাল হয়, অট'মেটিকেলি পিছৰখিনিলে তেওঁলোকৰ এটা পজিটিভ মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যন এটা গুড ইম্প্ৰেশ্যন এটা হয়। গুড সেইকাৰণে ইম্প্ৰেশ্যন প্ৰথম আনচাৰটো সদায় ভালকৈ লিখিব লাগে বুলি কয়। আমাকো সদায় সেইটোৱে কৈছিলে টিচাৰ্ছখিনিয়ে বা আমাৰ যিসকল শিক্ষাগুৰু আছিলে যে প্ৰথম আনচাৰটো সদায় ভালকৈ লিখিবা, যিটো ভালকৈ জানা সেইটো ভালকৈ লিখিবা, আৰু যোনে বহীখন চাব তেওঁৰ যাতে ভাল লাগে। তো সেইকাৰণে যিখিনি টেকনিক্স দিছে আচলতে ৱাছিমে, সেই টেকনিক্সখিনি বা সেই কথাখিনি মনত ৰাখি যদি ষ্টুডেণ্টছসকলে বা পেৰেণ্টছসকলেও যদি ষ্টুডেণ্টছসকলক বা তেওঁলোকৰ সন্তানক তেনেদৰে আগবঢ়াই দিয়ে পৰীক্ষালৈ, নিশ্চয় আমি ভাবোঁ আশা কৰা ধৰণেৰেই ফলাফলটো লাভ মেঘা বা কৰিব। এইখিনিতে মই এটা ৰিচেণ্ট এটা ইনচিডেণ্টৰ কথা ক'ম দেই। হয় এটা ষ্টুডেণ্টে পৰীক্ষাৰ এদিন আগত মোক ফোন কৰিছে, কৈছে বোলে ছাৰ মই আপোনাক ৰিচেণ্টলি দেখা পাইছোঁ। ৰিচেণ্টলি মানে কিমান দিন আগতে? কয় বোলে 1-1.5 বছৰ হ'ল। বস্তু 1-1.5 বছৰ হ'ল ৰিচেণ্টলি দেখা পাইছে। আচ্ছা আচ্ছা, আৰু কোৱা কি ইছ্যু? ছাৰ মই প্ৰিপেৰেশ্যন কৰিছোঁ, কিন্তু মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে মই কি হ'ব, মোৰ কি নহ'ব, মই উগুল থুগুল লাগি গৈছে। এতিয়া মোৰ কালি পৰীক্ষাটো স্কিপে কৰি দিওঁ নেকি, কি কৰোঁ এনেকুৱা লাগিছে ছাৰ। মোৰ এটা মানে ভিতৰৰ ফালৰ পৰা এটা জোৱাৰ উঠি আছে, কি কৰোঁ মই এতিয়া? তেতিয়া মই ক'লোঁ তোমাৰ যিটো জোৱাৰ উঠিছে সেই জোৱাৰটো কোন ফালৰ পৰা উঠি আছে? কৈছে জোৱাৰটো তল ফালৰ পৰা লাহে 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 ওপৰ ফালে উঠি আছে ছাৰ, ওপৰ ফালে আহি আছে। তেতিয়া পেৰেণ্ট এজন লগত আছে, তই এইবিলাক কি কৈ আছ? ছাৰৰ লগত মোক কথা পাতিব লাগে। মই ৰ'ব তাক ক'বলৈ দিয়কচোন, নাই মানে মোৰ জোৱাৰ উঠিছে ছাৰ, একদম এনেকৈ ভৰি চৰি ঠাণ্ডা হৈ গৈছে। আচ্ছা ঠাণ্ডা হোৱা প্ৰচেছটো ক'ৰ পৰা আৰম্ভ হৈছে? তল ফালৰ পৰা। ক'ৰ পৰা আৰম্ভ হৈছে তোমাৰ ভয়টো? ছাৰ ভৰিৰ পৰা আৰম্ভ হৈ লাহে 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 কঁকালৰ বাপেকে কৈ আছে, এই মোক ক'বলৈ কি কৰিব লাগিব ছাৰ কওকচোন? মই ৰ'ব তাক ক'বলৈ দিয়কচোন। আচ্ছা তাৰপিছত কোনফালে আহি লাহে 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 বুকুলৈকে আহে, বুকুৰ পৰা আহি মূৰলৈকে আহে, মানে এটা ৱেভ নিচিনা ওপৰলৈ উঠি আহে। মই আচ্ছা এটা কাম কৰাচোন, সেই ৱেভটো ওলোটাকৈ ঘূৰোৱাচোন। সি কৈছে ওলোটাকৈ ঘূৰোৱা মানে? মই ভাবি লোৱা যে তুমি ওলোটাকৈ ঘূৰাই আছা বুলি। কোনফালে দি আহে? তলফালৰ পৰা ওপৰ ফালে উঠে নে ওপৰ ফালৰ পৰা তলফালে যায়? ছাৰ তলফালৰ পৰা ওপৰ ফালে আহে। মই এটা কাম কৰাচোন, তাক ওলোটা ঘূৰোৱাচোন মাইণ্ডত। সি লাহে লাহে কৈছে আচ্ছা কেনেকৈ ঘূৰাম ছাৰ? মই তুমি ভাবি লোৱা যে এইটো এটা ৱেভ হয়, কৈছা তুমি ৱেভ বুলি। ৱেভ হয়তো, এই তুমি দেখি আছা হয়নে? কিহৰ নিচিনা ৱেভটো? কৈছে একদম পানীৰ নিচিনা। কি কালাৰ এইটোৰ? কৈছে এইটো গ্ৰীণ কালাৰৰ ছাৰ। গ্ৰীণ কালাৰৰ পানীৰ নিচিনা। ঠাণ্ডা নে গৰম? ঠাণ্ডা ছাৰ, ঠাণ্ডা পানীৰ নিচিনা গ্ৰীণ কালাৰ, ওপৰ ফালে উঠি আহিছে তলফালৰ পৰা। আচ্ছা ওপৰ ফালে উঠি আহিলে কি হয় ছাৰ? এংজাইটি বাঢ়ি গৈ থাকে, আৰু বাঢ়ি গৈ আছে ছাৰ, ভাবিব নোৱাৰা হৈ গৈছোঁ। মই তাক ওলোটা ঘূৰোৱাচোন। এইবাৰ ওলোটাকৈ নিয়া ঘূৰোৱা, ওলোটাকৈ ঘূৰোৱা, আৰু ঘূৰোৱা ওলোটাকৈ, আৰু ঘূৰোৱা, আৰু ফাষ্টাৰ ঘূৰোৱা, আৰু স্পীডত ঘূৰোৱা। আপুনি বিশ্বাস কৰিব, ল'ৰাজনে যেতিয়া 2-3 মিনিট সময় উল্টা ঘূৰাই আছে ছাৰ, মই ঘূৰাই আছোঁ ছাৰ, মই ঘূৰি গৈছে ছাৰ, পূৰা ঘূৰিছে, উল্টা ঘূৰিছে, আৰু ঘূৰি আছেনে? আৰু স্পীডত ঘূৰোৱা, একদম হেলিকপ্টাৰৰ প্ৰপেলাৰখনৰ নিচিনাকৈ ঘূৰোৱা। ছাৰ ঘূৰাই আছোঁ, একদম 100 স্পীডত ঘূৰাই বডিৰ বাহিৰত লৈ যোৱা। চোৱা যে তলফালে এতিয়া কি হৈছে? ছাৰ কালাৰটো চেঞ্জ হৈ গৈছে। ভাল লাগিছে ছাৰ এতিয়া। ছাৰ ৰিলেক্স ফিল কৰিছোঁ। মই কৈছোঁ এক্সেক্টলি। চ' আমাৰ এটা বস্তু থাকে, কয় এণ্টেমিক নাৰ্ভাছ ছিষ্টেম বুলি কয় হা। তো ধৰক এই ধৰণৰ যিটো মেটাফৰিকেল ৱেত নিজকে মানে এই মেনিফেষ্ট কৰে বা নিজকে বডিত ৰিপ্ৰেজেণ্ট কৰে। এতিয়া আমি বডিটোক কিবা এটা বস্তু বুজাবৰ কাৰণে তো কিবা এটা ৱেট বুজাব লাগিব। তো আমি জেনেৰেলি দেখোঁ যে যিসকলে অভাৰৱেলম হয় তেওঁলোকৰ এনেকুৱা এটা ৱেভৰ নিচিনাকৈ ওপৰ ফালে উঠি আহে, বা কেতিয়াবা তলৰ পৰা ওপৰ ফালে, কেতিয়াবা ওপৰৰ পৰা তল ফালে, বা সোঁ হাতৰ পৰা বাওঁ হাতে, বা বাওঁ হাতৰ পৰা সোঁ হাতে। যিফালে নেচাৰেলি ঘূৰে তাক তাৰ উল্টা ফালে ঘূৰাব লাগে। যদি ভয় হৈছে, ভয়টোক যদি মই উল্টাকৈ ঘূৰাওঁ, ভয়ৰ উল্টা কি হয়? কনফিডেন্স হয়নে? তো যদি মই তাক উল্টাকৈ ঘূৰাওঁ, এটা সময়ত দেখিব ই 0 হৈ যায়, আৰু যদি ঘূৰাই থাকোঁ সি লাহে লাহে কনফিডেন্সত ৰূপান্তৰ হয়। 3 মিনিট, মেক্সিমাম 4 মিনিটছ, হায়েষ্ট 4 মিনিটছত ল'ৰাজন একদম ৰিলেক্স হৈ গ'ল। তো সি ৰিলেক্স তাৰ মানে যিটো মুখখনত একদম ৰঙা চিঙা পৰি যোৱা বুলি কওঁ, মানে অত্যাধিক ব্লাড ফ্ল' হৈ আছে, তাৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি বাঢ়ি গৈছে, তাৰ ব্ৰেইন ৱেভছ ইৰাটিক হৈ গৈছে। মই দেখা পাই আছোঁ ভিডিঅ' কলত, লাহে লাহে একদম সি ৰিলেক্স হৈ গৈছে। মই কৈছোঁ য়েছ, তুমি এই কামটো তোমাৰ অহাকালি যেতিয়া পৰীক্ষা 2-3 বাৰমান আৰু কৰি দিয়া, কালি যেতিয়া তুমি পৰীক্ষা হলত যোৱা, তোমাৰ যেতিয়া সেই ৱেভটো উঠিব তাক তুমি ওলোটাকৈ ঘূৰাবা। একেটা এডভাইচে মই যিসকলে পাব্লিক স্পিকিং বা অডিয়েঞ্চৰ সন্মুখত কথা পাতোঁতে ভয় লাগে তেওঁলোককো কওঁ। একেটা এডভাইচ মই যিসকলে ইণ্টাৰভিউ দিব যাব বা গ্ৰুপ ডিছকাশ্যনত যাব তেওঁলোককো কওঁ, যে যেতিয়া আপোনাৰ এনেকুৱা হয় যে এটা ৱেভ নিচিনা ওপৰ ফালে উঠি আহে, তাক আপুনি এবাৰ ওলোটাকৈ ঘূৰাওকচোন। ওলোটাকৈ ঘূৰাওক। যেতিয়া আপুনি ওলোটাকৈ ঘূৰাব,
দেখিব যে এটা সময়ৰ পিছত উল্টাকৈ যদি আপুনি ঘূৰাই থাকে এটা সময়ৰ পিছত সেইটো নোহোৱা হৈ যায় হৈ যাব হয় আৰু আন এটা উপায় আছে মই কৈয়ে দিছোঁ এতিয়া আপোনাক এটা বল মানে টেনিছ বল এটা মেঘাবা এটা টেনিছ বল এটা আপুনি হাতত লওক টেনিছ বলটো হাতত লৈ হাত দুখন এনেকুৱাকৈ লগাই ল'ব মই দেখুৱাই দিছোঁ কেমেৰাত চাব আৰু মাইকটো উঠাইছোঁ এতিয়া মই হাত দুখন এনেকৈ লগাই ল'ম হয় লগাই লৈ এটা বল এটা হাতত লৈ লেফ্ট ৰাইট হাত দুখন খুলি ল'ব নালাগে হাত দুখন লগাই ল'ম হাত দুখন এনেকৈ লগাই ল'ম তাৰপিছত বলটো এনেকৈ এইদৰে মানে লেফ্ট ৰাইট কৰি থাকিম যেতিয়া এইটো কৰোঁ মানে এইটো এটা চিমুলেশ্যন হয় মই ইয়াত দেখুৱাই দিছোঁ দেই এইটো চাওক এনেকৈ বলটো হাতত ল'লোঁ এনেকৈ দিলে নহ'ব কিন্তু এনেকৈ দিলে নহ'ব বল আপুনি হাত দুখন লগাই ল'ব এনেকৈ এইটো খেলি থাকক এইটো যেতিয়া আপুনি কৰে ইয়াতে কি হয় আপোনাৰ ইটছ কল বাইলেট্ৰেল ষ্টিমুলেশ্যন আপুনি বাইলেট্ৰি তাৰমানে আপোনাৰ ব্ৰেইনৰ দুটা হাফত সমানে আপুনি এটা চিংক বহুৱাইছে আমাৰ ব্ৰেইনৰ দুটা হাফ থাকে তাক কানেক্ট কৰে কৰ্পাছ কলোচাম বুলি যেতিয়া আমাৰ ব্ৰেইনটো আউট অফ চিংক হৈ যায় তেতিয়া আমাৰ এই ধৰণৰ হ'বলৈ লয় অভাৰৱেলম হ'বলৈ লওঁ আমি ফ'কাছ কৰিব নোৱাৰা হৈ যাওঁ যেতিয়া আমি এই বলটো হাতত লৈ এই এক্টিভিটিটো কৰাৰ লগে লগে কি হয় তেতিয়া আমাৰ দুটা হাফৰ মাজত এটা যিটো আমি কওঁ নিউৰ' চিংক হা এটা চিংক হেমেস্ফিয়াৰিক চিংক বুলি কয় দুটা হেমেস্ফিয়াৰৰ মাজত এটা চিংক বহিবলৈ লয় এইটো কৰিলে কিন্তু এংজাইটি বহুত সোনকালে হ্ৰাস পায় এই ভয়টো বহুত সোনকালে কমি যায় বলটো হাতত লৈছোঁ বাছ এইটো কৰি গৈ আছোঁ এতিয়া এই বলটো তুমি যদি লগত লৈ যোৱা মানে পৰীক্ষা হললৈকে গৈ আছা তাত কৰা এতিয়া পৰীক্ষা হলৰ ভিতৰতো তোমাক বলটো নিবলৈ নিদিব তেতিয়া চকুটো মুদি তুমি কল্পনা কৰিব পাৰা হাতত এটা বল আছে বলটোক তুমি এনেকৈ মুভ কৰি আছা বুলি বলটো নাই তুমি ইমেজিন কৰিব পাৰা আৰু ইয়াক EMDR বুলি কয় EMDR আই মুভমেণ্ট ডিচেনচিটাইজেশ্যন ৰিপ্ৰচেছিং বুলি কয় EMDR বোলা এটা প্ৰচেছ আছে সেই প্ৰচেছটোৰো ই এটা অনুকলন মানে এটা চিমুলেশ্যন হয় আৰু এটা মেঘাবা এটা কৰিব পাৰে এইটোৰ নিচিনাকৈ কৰিব পাৰে সেইটো হ'ল কি আমি যদি হাত দুখন এনেকৈ লওঁ আপোনালোকে চাই থাকিব হাত দুখন যদি এনেকৈ লৈ এইফালে টেপ কৰিলে এইফালে চাম এইফালে টেপ কৰিলে এইফালে চাম এইফালে টেপ কৰিলে এইফালে চাম এইফালে যেতিয়া টেপ কৰিম এইফালে চাম আপুনি এবাৰ কৰকচোন হাত দুখন ইয়াতে দিয়ক এতিয়া এইফালে যেতিয়া টেপিং কৰিব এইটো হাতত চাব মূৰটো ঘূৰাব নালাগে অকল চকুটো আকৌ এইফালে যেতিয়া টেপ কৰিব এইফালে চাব এইফালে যেতিয়া টেপ কৰিব এইফালে চাব এইফালে যেতিয়া টেপ কৰিব এইফালে চাব দিছ ইজ কল্ড EMDR হুইচ ইজ বাইলেট্ৰেল ষ্টিমুলেশ্যন তাৰমানে এইটো হেমেস্ফিয়াৰিক চিংক আনে ই বলটোৰ যোগেদিও কৰিব পাৰোঁ বা এনেকুৱাকৈও আমি কৰিব পাৰোঁ এইটো যদি আপুনি কৰে ইও আপোনাৰ এংজাইটি বহুত কমাই দিব অভাৰৱেলমটো কমাই দিব আচ্ছা তেতিয়াহ'লে যিসকল পৰীক্ষাৰ্থীয়ে চাই আছে আজি বা যিসকল অভিভাৱকে চাই আছে তেওঁলোকে এই ভিডিঅ'টো তেওঁলোকৰ সন্তানে যদি চোৱা নাই কিবা কাৰণত বা পঢ়ি আছে যিহেতু পৰীক্ষা একেবাৰে চমু চাপি আহিছে তেওঁলোকৰ এই পৰীক্ষাৰ সময়ত বা পৰীক্ষা দিবলৈ যেতিয়া যাব তেওঁলোকৰ যি এনজাইটি তেওঁলোকৰ যি ভয় শংকা সেইবিলাকৰ পৰা মুক্ত কৰাৰ বাবে এই ভিডিঅ'টো নেদেখুৱাকৈ নাথাকিব কিন্তু বা এইখিনি যিখিনি ৱাছিমে টেকনিক্স দেখুৱালে সেই টেকনিক্সখিনি ইউজ কৰক নিশ্চয় ভাল ফলাফল লাভ কৰিব তেন্তে আজিলৈ ৱাছিম আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব সময়ো হৈছে কিন্তু মই বিদায় লোৱাৰ আগতে পুনৰ ৱাছিমৰ ফোন নম্বৰটো কৈ দিছোঁ যদি এনেকুৱা ধৰণৰ কোনো বিষয় লৈ আপোনালোকে জানিব বিচাৰে তেন্তে 9707069112 এই নম্বৰটোৰ সৈতে যোগাযোগ কৰিব আৰু ৱাছিমৰ যিহেতু ইউটিউব চেনেল আছে এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ এনেকুৱা বিষয়সমূহক লৈ তেওঁ খুব ধুনীয়াকৈ তাত ব্যাখ্যা দাঙি ধৰিছে গতিকে তথ্যভিত্তিক ভিডিঅ' হয় আপোনালোকে চাব পাৰে ভাল লাগিলে কিন্তু আপোনালোকে লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেও আপোনালোকে আমাৰ যেতিয়া এই পডকাষ্টৰ বা এই এনেকুৱা ধৰণৰ আমাৰ ভিডিঅ'বিলাক ইউটিউব চেনেলটোত ৱাছিমৰ পাব আৰু তাতো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা বিষয় আছে বা আপোনালোকৰ কিবা জানিবলগীয়া বিষয় আছে সেই বিষয়ত কিন্তু উল্লেখ কৰিব আমি পৰৱৰ্তী সময়ত ভিডিঅ'বিলাকত এনেকুৱা ধৰণৰ বিষয়বিলাক লৈ আহিম তেন্তে আজিলৈ ইমানতে আমি বিদায় লৈছোঁ আৰু সকলোৱে ভালে থাকক তাকেই কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ